এটা কথা স্পষ্ট হৈ গ'ল যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বহুত কাম মোদী ডাঙৰীয়া আহিব কাইলৈ ঝুমুৰ পাতিছে খুব ভাল পাইছোঁ আমি আৰু লগতে এডভান্টেজ আছাম বুলি এটা কৰিব কিন্তু তৎসত্ত্বেও তেওঁ উঠি পৰি লাগিছে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ এজন কৰ্মীৰ নিজৰ ব্যক্তিগত ঘৰৰ ব্যক্তিগত মাটিৰ চোতালত আমি আজি লগ খোৱাৰ কথা আৰু লগ খোৱাৰ উদ্দেশ্য একেবাৰে সাধাৰণ কথা যে আজি 3 দিনৰ আগতে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ পুৰণা সমষ্টিলৈ আহিছিলে আৰু আহোঁতে পুলিচৰ ছত্ৰছায়াত থকা বিজেপিৰ সদস্য কেইবাজনো ইয়াৰ ভিতৰত সদস্য তেওঁলোকে দলবদ্ধভাৱে অতি প্ৰণালীগতভাৱে ৰকিবুল হুছেইনক হত্যা কৰিবৰ কাৰণে দিন দুপৰতে ৰাস্তাৰ ওপৰত যি আক্ৰমণ কৰিছিলে ইয়াৰ আমি গোটেই কংগ্ৰেছ পৰিয়ালৰ লোকসকলে কেৱল প্ৰতিবাদেই কৰা নহয় আমি সকলো আজি এই ৰূপহী সমষ্টিৰ এই অঞ্চলত য'ত তেওঁক আক্ৰমণ কৰিছিলে নাতিদূৰত আক্ৰমণ কৰিছিলে আমি সকলো ইয়ালৈ আহিছোঁ আহি পেলাই ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰতি আমাৰ একাত্মবোধ আমাৰ সমমৰ্মিতা আৰু আমাৰ সকলো ধৰণৰ আমি কংগ্ৰেছ পৰিয়াল যে একলগ হৈ এনেকুৱা ধৰণৰ গুণ্ডা বাহিনীৰ যি অত্যাচাৰ পুলিচৰ ছত্ৰছায়াত থাকি পেলাই প্ৰশাসনৰ ছত্ৰছায়াত থাকি তাৰ বিৰুদ্ধে আমি সকলোৱে আজি একাত্ম হৈ পেলাই ইয়াত মাত মাতিবৰ কাৰণে আমি আহিছোঁ কিন্তু যোৱাকালিৰ পৰা পুলিচ বাহিনীয়ে প্ৰশাসনে এনেকুৱা ধৰণৰ আতিশয্য চলাইছে চাৰিওফালে তেওঁলোকে মাইকত এনাউন্স কৰিছে তেওঁলোকে পুলিচ বাহিনী পঠিয়াইছে ঠায়ে ঠায়ে বেৰিকেড কৰিছে আমাৰ কৰ্মীসকল ইয়াত অহাত বাধা দিছে তৎসত্ত্বেও আজি প্ৰায় 700-800 আমাৰ কৰ্মী আহি নিজাববীয়াকৈ আহি খোজকাঢ়ি আহি ইয়াত সমবেত হৈছে মই সকলো কৰ্মীকে ধন্যবাদ জনাইছোঁ আৰু আমি সকলোৱে এই কথা স্পষ্ট কৰি দিছোঁ যে বিজেপিৰ যিটো চক্ৰান্ত এই মাত্ৰ 10জন মানুহৰ কথাহে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত এনাউন্স কৰিছে লিষ্টখন মোৰ লগত আছে কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিছে তেওঁৰ পুত্ৰক আক্ৰমণ কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়াই 24জন তাৰ ভিতৰতে পুলিচ বাহিনীৰ 2জনকৈ সুৰক্ষাৰ কামত নিয়োজিত এজন ফাংচু ডাঙৰীয়া আৰু এজন জিতুমণি বৰা তেওঁলোকক যেনেকৈ গুৰিয়াই লঠিয়াই গুণ্ডা বাহিনীয়ে এওঁলোকৰ ছত্ৰছায়াতে আজি তেওঁলোকৰ ফ্ৰেংকেষ্টাইন হ'বলৈ গৈ আছে তেওঁলোকে যি আক্ৰমণ কৰিছিলে সেই আততায়ীবিলাকক চিনাক্ত কৰি 24জন লোকৰ নাম ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে দিছে কিন্তু সেই 24জনৰ মাত্ৰ 10জনৰ নাম ঘোষণা কৰিছে বাকী 11জন হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ আটাইতকৈ বুকুৰ কুটুম চাগে সেইকাৰণে তেওঁলোকৰ নামকেইটা ইয়াৰ পৰা আঁতৰাই ৰাখিছে তাৰ ভিতৰত এজন ৰূপহী থানাত বহি পেলাই ড্ৰাগছৰ ব্যৱসায় কৰা গোটেই নগাঁও জিলাৰ ড্ৰাগছ সৰবৰাহৰ এজন মূল নায়ক হিচাপে চিহ্নিত এজন ব্যক্তি যিজন তজমুল হুছেইন যি ফটো আছে যিজনে এই আক্ৰমণ পৰিচালনা কৰিছিলে তজমুল হুছেইনৰ নাম কিন্তু সেই 10জনৰ ভিতৰত নাই তাৰমানে এইটো কথা স্পষ্ট হৈ গ'ল যে বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়াই এই ড্ৰাগছ চুৰ ডকাইত এইবিলাক মানুহক ৰক্ষণাবেক্ষণ দি তেওঁলোকক সাঁচি ৰাখিছে তেওঁলোকক ভেৰণীয়া গুণ্ডা বাহিনী হিচাপে নিয়োজিত কৰিছে সামগুৰিৰ বাই ইলেকশ্যনটো কৰিছিলে এতিয়া ৰকিবুল হুছেইনৰ বিৰুদ্ধে কৰিছে আমাৰ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কৰিছে আৰু এই বিষয়ে কোনো সন্দেহ নাই যে 2026ত বিধানসভা নিৰ্বাচন আগবাঢ়ি অহাৰ লগে লগে তেওঁলোকে এই ভেৰণীয়া গুণ্ডা চুৰ ডকাইত ড্ৰাগছৰ বেপাৰী পুলিচৰ ছত্ৰছায়াত থাকে এইবিলাকে আৰু তেওঁলোকে এইবিলাকক ব্যৱহাৰ কৰিব আমাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত জঁপিয়াই পৰিবৰ কাৰণে কিন্তু আজি মই আমাৰ কংগ্ৰেছ পৰিয়ালৰ আমাৰ সকলো আছে সকলোৰে হৈ এই কথা স্পষ্ট কৰি দিছোঁ এয়া আমি কেতিয়াও সহ্য নকৰোঁ আমিও নিজেও ৰাস্তাত নামিম আৰু এওঁলোকৰ বিজেপিৰ এইবিলাক যিবিলাক কথা তেওঁলোকে অশান্তি বিয়পাবৰ কাৰণে যিবিলাক কাম কৰিছে তাৰ বিৰুদ্ধে আমি যুদ্ধত নামিম এই কথা স্পষ্টভাৱে আজি ঘোষণা কৰিলোঁ